নমস্কাৰ নিউজ প্লাস আসামৰ সমূহ দৰ্শকক মই ৰূপমে স্বাগতম জনাইছো। এই মুহূৰ্তত আজিৰ দিনটো ৰাজ্যখনৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা একেলগে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো আৰু এনেকুৱা খবৰ নিতৌ পাই থাকিবলৈ আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টো একোটাকৈ লাইক কৰিবলৈ নাপাহৰিব। ৰাজ্যবাসীলৈ লৈ আহিছো এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ। আজি অনুষ্ঠিত হৈছে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন আৰু নিৰ্বাচনৰ সময়তে আহি পৰিছে ইভিএমক লৈ এক চাঞ্চল্য খবৰ। 4টা ইভিএমত ধৰা পৰিছে বিজেপিৰ নামত অতিৰিক্ত ভোট আৰু এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ফালৰ পৰা দিয়া হৈছে তদন্তৰ নিৰ্দেশনা। এটা খুবেই জৰুৰী খবৰ। নিৰ্বাচনৰ সময়তে ইভিএমক লৈ চাঞ্চল্যকৰ খবৰ। 4টা ইভিএমত ধৰা পৰিল বিজেপিৰ নামত অতিৰিক্ত ভোট। মকপলৰ সময়তে ভিভিপিএত বিজেপিৰ নামত অতিৰিক্ত ভোট। ইভিএমৰ বিসংগতিৰ ঘটনাক লৈ তদন্তৰ নিৰ্দেশ এতিয়া উচ্চতম ন্যায়ালয়ৰ। আৰু 17 এপ্ৰিলত কেৰালাত অনুষ্ঠিত হৈছিল মকপল। মকপলৰ সময়তে ইভিএমত দেখা গৈছিল বিসংগতি। বিজেপিৰ নামত অতিৰিক্ত ভোট পোৱাৰ অভিযোগ উত্থাপন হৈছে আৰু এই ঘটনাক লৈ এলডিএফ আৰু ইউডিএফে দাখিল কৰিছে অভিযোগ। পৰৱৰ্তী ডাঙৰ খবৰ। লোকসভা নিৰ্বাচনৰ প্ৰাক্ষণত ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত নাহৰকটীয়া টিংখঙত হিংসাত্মক ঘটনা। এবাৰ লুৰিণজ্যোতি গগৈৰ সমৰ্থকৰ বাসগৃহ জ্বলাই দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। কালি নিশাৰ ভাগত সংঘটিত হৈছে উক্ত ঘটনাটি। এতিয়া লুৰিণজ্যোতি গগৈয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আৰু গৰিহণা দিছে উক্ত ঘটনাক। যিহেতু নিৰ্বাচনৰ আজিৰ দিনটোত নিৰ্বাচন অনুষ্ঠিত হৈছে পুৱা 7 বজাৰ পৰা আৰু এই মুহূৰ্তত জনাইছোঁ ৰাজ্যবাসীলৈ এটা অতিকৈ ডাঙৰ খবৰ। নিৰ্বাচনৰ পূৰ্বে নাহৰকটীয়াত হিংসাত্মক ঘটনা। লুৰিণজ্যোতি গগৈৰ সমৰ্থকৰ বাসগৃহ জ্বলাই দিয়াৰ অভিযোগ আৰু প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰাক্ষণত নাহৰকটীয়াত ব্যাপক হিংসা। নিশা লুৰিণজ্যোতি গগৈৰ সমৰ্থকৰ বাসগৃহ জ্বলালে দুৰ্বৃত্তই আৰু কুঁৱৰীগাঁও এজিপিৰ সভাপতি আদিত্য গগৈৰ বাসগৃহতো অগ্নিসংযোগ কৰা ঘটনা পোহৰলৈ আহে আৰু পৱন বৰা, প্ৰবীণ গগৈ, যাদৱ বৰাৰ বাসগৃহতো অগ্নিসংযোগ হয় আৰু উক্ত ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলতে চাঞ্চল্যৰ সৃষ্টি হৈছে। নিশা ঘটনাস্থলীত উপস্থিত বিৰোধী ঐক্যৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈ আৰু গণতন্ত্ৰ বিৰোধী অপশক্তিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ আহ্বান লুৰিণৰ। পুনৰবাৰ জনাই আছো, নিৰ্বাচনৰ পূৰ্বে নাহৰকটীয়াত হিংসাত্মক ঘটনা। লুৰিণজ্যোতি গগৈৰ সমৰ্থকৰ বাসগৃহ জ্বলাই দিয়াৰ গুৰুত্বপূৰ্ণ অভিযোগ। পৰৱৰ্তী ডাঙৰ খবৰ। চৰৰ বাসিন্দাৰ বাবে এইবাৰ গেৰাণ্টি দিছে বিজেপিয়ে। নিৰ্বাচনৰ পূৰ্বে ভোট নিদিয়াকৈ চৰৰ বাসিন্দাই কেতবোৰ সুবিধা লাভ কৰিব বুলি জনাইছে আৰু ভোট দিয়াৰ পাছত আৰু কেতবোৰ সুবিধা চৰৰ বাসিন্দাই লাভ কৰিব পাৰিব। বিশেষকৈ ভূমিপট্টা লাভ কৰিব চৰৰ লোকসকলে। আমি লৈ আহিছোঁ এটা বিশেষ খবৰ চৰৰ বাসিন্দালৈ। বিজেপিৰ গেৰাণ্টি এইবাৰ। চৰৰ ৰাইজৰ সমস্যা এটা এটাকৈ কৰা হ'ব সমাধান। চৰৰ ৰাইজে লাভ কৰিব ভূমিপট্টা আৰু হাজাৰ হাজাৰ লোকৰ উপস্থিতিত কংগ্ৰেছৰ দুৰ্গ জুৰিয়াত পীযুষ হাজৰিকাৰ গেৰাণ্টি। চৰৰ মানুহক মাটি পট্টা দিয়াৰ গেৰাণ্টি দিলে মন্ত্ৰী পীযুষ হাজৰিকাই আৰু ভোট নিদিয়াকৈয়ে এডভান্সকৈ সকলো দিছোঁ সংখ্যালঘু ৰাইজক। মই নিজেই আহি এটা এটাকৈ সমস্যা সমাধান কৰিম আৰু প্ৰিয়ংকা গান্ধী অহা পাছত গৌৰৱ গগৈক আৰু দুবালে। নগাঁৱত সুৰেশ অনাহয়ে জয়ী হ'ব বুলি দাবী পীযুষ হাজৰিকাৰ। পৰৱৰ্তী খবৰ। নিৰ্বাচনৰ পূৰ্বে এইবাৰ অসমত চাঞ্চল্যকৰ কাণ্ড সংঘটিত হৈছে। আটক কৰা হৈছে 2 পুলিং বিষয়া। এই মুহূৰ্তত জনাই আছোঁ বিগ ব্ৰেকিং নিউজ। নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বে অসমত চাঞ্চল্যকৰ কাণ্ড। ভোটগ্ৰহণৰ পূৰ্বেই বেলট পেপাৰ দেখুৱালে পলিং বিষয়াই আৰু গোপনীয়তা ভংগৰ অভিযোগত আটক কৰা হৈছে 2 পুলিং বিষয়াক। তেজপুৰৰ ভোট গণনা কেন্দ্ৰত এই ঘটনা আৰু আৰক্ষীয়ে আটক কৰিছে আব্দুল মান্নান আৰু কামাল উদ্দিন শ্বেখক। নিৰ্বাচন আয়োগৰ আইন ভংগ কৰাৰো অভিযোগ উত্থাপন হৈছে। আৰক্ষী চকীত দুয়োকে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে আৰু নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বে এনেদৰে অসমত চাঞ্চল্যকৰ কাণ্ড দেখিবলৈ পোৱা গৈছে। ভোটগ্ৰহণৰ পূৰ্বে বেলট পেপাৰ দেখুৱালে পুলিং বিষয়াই। পৰৱৰ্তী ডাঙৰ খবৰ। লোকসভা নিৰ্বাচনৰ পাছতে ৰাজ্যত আন এটা আঞ্চলিক ৰাজনৈতিক দলৰ জন্ম হ'ব আৰু এইবাৰ একত্ৰিত হ'ব ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ।
নিৰ্বাচনৰ এদিন পূৰ্বে বৃহৎ ঘোষণা কৰিছে বিধায়ক অখিল গগৈ আৰু অখিল গগৈয়ে কৈছে এইবাৰ একত্ৰিত হ'ব অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈ অৰ্থাৎ দুই গগৈক একলগে দেখিবলৈ পোৱা যাব এইবাৰ আৰু এই মুহূৰ্তত জনাই আছো সবিশেষ নিৰ্বাচনৰ পাছতে একত্ৰিত হ'ব ৰাইজৰ দল আৰু জাতীয় পৰিষদ আনুষ্ঠানিক ঘোষণা বিধায়ক অখিল গগৈ আৰু নতুন নামেৰে পৰিচিত হ'ব আঞ্চলিক দলটো আঞ্চলিক ৰাজনৈতিক শক্তিশালী কৰাৰ যোজনা ইতিমধ্যে আৰম্ভ হৈছে আৰু নিৰ্বাচনৰ এদিন পূৰ্বে বৃহৎ ঘোষণা কৰিছে অখিল গগৈ আৰু একেখন মঞ্চতে দেখিবলৈ পোৱা যাব অখিল গগৈ আৰু লুৰিণ গগৈ আৰু এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে এই ভাষ্য যে অসমৰ আন এটা আঞ্চলিক শক্তি অসম জাতীয় পৰিষদ আৰু ৰাইজৰ আমি দুইটা দলে ঐক্যবদ্ধ হৈ একলগ হৈ এটা নতুন ৰাজনৈতিক দল এটা নতুন আঞ্চলিক শক্তি তৈয়াৰ কৰিবৰ কাৰণে আমি ইতিমধ্যে চিন্তা চৰ্চা কৰিছো এই সন্দৰ্ভত অতি কমেও 5টা ৰাউণ্ডৰ আলোচনা ইতিমধ্যে সমাপ্ত কৰিছে আৰু এই সম্পৰ্কে এতিয়া শীৰ্ষ পৰ্যায়ত আলোচনা বিলোচনা অব্যাহত আছে আমি আশা কৰো যে নিৰ্বাচনৰ পাছতে আৰু কেইমাহমানৰ পাছতে আমি দুইটা আঞ্চলিক ৰাজনৈতিক দল ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ দুইটাই ঐক্যবদ্ধকৈ এটা নতুন ৰাজনৈতিক দল এটা নতুন ৰাজনৈতিক শক্তি এটা নতুন আঞ্চলিকতাবাদী শক্তি তৈয়াৰ কৰিম আৰু এই আঞ্চলিকতাবাদী শক্তিয়ে সমগ্ৰ অসমত ৰাইজক ঐক্যবদ্ধ কৰি 2026 যাতে বিজেপিৰ বিকল্প এখন চৰকাৰ কৰিব পাৰো তাৰ কাৰণে চেষ্টা অব্যাহত আমি ৰাইজৰ দলে এটা সঁচা শক্তিশালী নিবাস আৰু সকলোকে সামৰি লোৱা এটা আঞ্চলিক শক্তিৰূপে নিজকে সবল আৰু শক্তিশালী কৰিবৰ কাৰণে আপ্ৰাণ চেষ্টা কৰিছো কাৰণ ইতিমধ্যে আপোনালোক সকলো জানে যে আমাৰ পুৰণি যিটো আঞ্চলিক দল আছিলে অসম গণ পৰিষদ এই অসম গণ পৰিষদ কাৰ্যক্ৰম মৃত্যু কৰিছে আঞ্চলিকতাবাদী শক্তি নহয় অসম গণ পৰিষদ এতিয়া বিজেপিৰ বহুতীয়া এটা গণ সংগঠনৰ দৰে হৈ গ'ল গতিকে অসম গণ পৰিষদ এতিয়া বিজেপিৰ বিধিমৰ বাহিৰে আন একো নহয় গতিকে এই মুহূৰ্তত অসমত এটা নতুন শক্তিশালী আৰু সকলোকে সামৰি লোৱা এটা আঞ্চলিক ৰাজনৈতিক শক্তিৰ অতি প্ৰয়োজন আছে তেনেকুৱা সময়তে প্ৰত্যেক দিনাই আজি কালি পৰহি প্ৰত্যেক দিনাই আমাৰ ৰাইজৰ দলত যি ধৰণে শিৱসাগৰ অঞ্চলৰ শিৱসাগৰ জিলাখনৰ বিভিন্ন ঠাইৰ পৰা মানুহে যোগদানত অংশগ্ৰহণ কৰিছে ৰাইজৰ দলত যোগদান কৰিছে এতিয়া প্ৰমাণ কৰিছে যে এই মুহূৰ্তত আঞ্চলিকতাবাদী শক্তিৰ যথেষ্ট গুৰুত্ব আছে আমি ৰাইজৰ দলে চেষ্টা কৰি আছো যে অসমৰ আন এটা আঞ্চলিক শক্তি অসম জাতীয় পৰিষদ আৰু ৰাইজৰ আমি দুইটা দলে ঐক্যবদ্ধ হৈ একলগ হৈ এটা নতুন ৰাজনৈতিক দল এটা নতুন আঞ্চলিক শক্তি তৈয়াৰ কৰিবৰ কাৰণে